অসমীয়া যুৱ মঞ্চই অতি দুখে ক'ব বিচাৰিছো যে আপোনালোকে হয়তো গমো পাইছে যে আমাৰ 61 নং যিটো হাইৱে সেই হাইৱেটো ইতিমধ্যে বন্ধ কৰি দিয়া এটা চক্ৰান্ত কৰিছে ৰেলৱে বিভাগ তথা ভাৰত চৰকাৰে। গতিকে আমি এটা বস্তুৱে দুখ পাইছো বা ভাবি আচৰিত হৈছো যে আমগুৰি সমষ্টিটোক ইমান মাহিয়া চকুৰে কিয় চাই আছে বাৰে বাৰে অসম চৰকাৰ বা ভাৰত চৰকাৰে। কাৰণ চাওক আমাৰ মাজৰ পৰা লৈ গুচি গ'ল আমাৰ অতিকৈ মৰমৰ আমাৰ আমগুৰি সমষ্টি তাপ বিদ্যুৎ প্ৰকল্প প্ৰজেক্ট বাৰে বাৰে সেইটোক লৈ ৰাজনীতি কৰি হৰাজিকা কৰি পেলাই এটা নিবনুৱা সংস্থাপন নাই। তাত সমষ্টি গ'ল, তাপ বিদ্যুৎ প্ৰকল্পও গ'ল বুলি ক'ব পাৰে, মহকুমা নিম বুলি কয় মহকুমা গ'ল, সকলো চৰকাৰী কাৰ্যালয় গ'ল, আমগুৰি ভৱনৰ মাটিও গ'ল বুলি ইতিমধ্যে গমেই পাইছে শুনিছোৱে। আৰু সিদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি পেলাই 300 বেডৰ এখন হস্পিটেল ঘোষণা কৰি থৈ গ'ল। আজিলৈকে ইটা চপাও নপৰিল। আমাৰ এটা এইটো IB ইমান ধুনীয়া IBটো নতুনকে নিৰ্মাণ হ'ব বুলি কৈ 8 কোটি টকা ঘোষণা কৰি থৈ গ'ল। 8 কোটি টকা এটকাও আমি দেখা নাই। IBটো তেনেকে জহি কৰি গুচি গ'ল। গতিকে বাৰে বাৰে আমি আমগুৰিবাসী ৰাইজে আৰু কিমান সহ্য কৰিম এতিয়া কোনজন বিধায়কৰ ওচৰলৈ যাম আমি ধৰিবই পৰা নাই যে আমাৰ সন্মানীয় প্ৰতিভা হাজৰিকা ডাঙৰীয়া ওচৰলৈ যাম নে সন্মানীয় আমাৰ দেৱপ্ৰভ শইকীয়া ওচৰলৈ যাম নে অখিল গগৈ ডাঙৰীয়া ওচৰলৈ যাম। কাক কম কোনে শুনিব। গতিকে আমি এটা কথা আমি অনুৰোধ জনাইছো আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি স্মাৰক পত্ৰ প্ৰদান কৰিছো। যিহেতু ভাৰত চৰকাৰে বা ৰেলৱে বিভাগে এটা হাইৱে যি ব্যৱস্থা কৰিছে আমি এটা গম পোৱা মতে আমি মেপত দেখা মতে যে বৃন্দাবন চাৰিআলি হৈ আপোনাৰ নৈ কিনাৰে গৈ পেলাই একদম আপোনাৰ বৰবাম চাৰিআলি হাইৱেটো উলিয়াব। কিন্তু হাইৱেত আমাৰ বাধা নাই, হাইৱে নিৰ্মাণ কৰক, উন্নয়ন কৰক, আমি তেওঁলোকক শুভেচ্ছা জনাইছো। কিন্তু সেইটো আলম লৈ যেনেকে সমষ্টি লৈ গ'ল, সকলো কাৰ্যালয় লৈ গ'ল, এতিয়া আমাৰ কি হৈছে যে ৰেলৱে ক্ৰচিংটো আমগুৰি যিটো 61 নং হাইৱে ওপৰত যিটো ৰেলৱে ক্ৰচিং আছে সেই ক্ৰচিংটো সম্পূৰ্ণৰূপে বন্ধ কৰি ফুটব্ৰিজ দিব বিচাৰিছে। গতিকে কি হ'ল এৰাহতি, আমগুৰিখন এটা এৰাহতিত পৰিণত হ'ব। গতিকে এইটো কেতিয়া হ'বলৈ দিয়া নহ'ব। স্পষ্ট কথা আমি অসমীয়া জীৱনতে সকীয়াই দিছো যে এইটো কেতিয়াও হ'বলৈ দিয়া নহ'ব। গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদ কৰিম। আমাৰ সকলো সংগঠনে আমি ইতিমধ্যে আমি আলোচনা কৰিছো একত্ৰিত হৈ আমগুৰিবাসী ৰাইজক লৈ। কিন্তু এইবাৰ কিন্তু এৰি দিয়া নহ'ব। সমষ্টি লৈ গ'ল, কাৰ্যালয়সমূহ লৈ গ'ল, সকলো লৈ গ'ল। কিন্তু এতিয়া অন্ততঃ এই যি সিদ্ধান্ত লৈছে যে ইয়াত এখন ফুটব্ৰিজ দি পেলাই সম্পূৰ্ণৰূপে ৰাস্তাটো যিটো বন্ধ কৰি দিয়া যিটো সিদ্ধান্ত লৈছে তাত আমি কেতিয়াও মানি নলওঁ। শেষ বিন্দু তেজ থকালৈকে আমি কিন্তু নামানো চিধা কথা। আমি আজি ৰাজ্য চৰকাৰৰ বিষয়ে যোগেদি আমি সন্মানীয় আমাৰ ৰেলৱে মিনিষ্টাৰ ৰেল মন্ত্ৰালয়লৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিছো। আমি প্ৰদান কৰিছো মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি স্মাৰক পত্ৰ প্ৰদান কৰিছো। আমি স্মাৰক পত্ৰ প্ৰদান কৰিছো চিফ ছেক্ৰেটাৰী মিনিষ্ট্ৰী অফ হোম এণ্ড এফেয়াৰ্ছ নিউ দিল্লী গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক আমি স্মাৰক পত্ৰ প্ৰদান কৰিছো। আমি নীতিন গাডকাৰী ডাঙৰীয়া মিনিষ্টাৰ অফ ৰোড ট্ৰান্সপৰ্ট এণ্ড হাইৱেজ অফ ইণ্ডিয়া তেখেতক আমি স্মাৰক পত্ৰ প্ৰদান কৰিছো। আমি প্ৰদান কৰিছো শিৱসাগৰ জিলা আয়ুক্তক। গতিকে আমি সকলোৰে আজি স্মাৰক পত্ৰ আমি প্ৰেৰণ কৰিছো। যদি আমাৰ দাবী যে আমাৰ এইটো ৰেলৱে ক্ৰচিংটো কোনো পৰ্যায়ত বন্ধ কৰিব নোৱাৰিব, চিধা কথা স্পষ্ট কথা। প্ৰয়োজন হ'লে তেওঁলোকে আৰবিক ষ্টাইলৰ যিখন ব্ৰিজ সকলোতে দেখিছো, আৰবিক ষ্টাইলৰ ব্ৰিজখন দিলে তলত দোকান বজাৰ খুলিব পাৰিব, কিমান নিবনুৱা সংস্থাপনৰ তলত দোকান দিব পাৰে, গাড়ী পাৰ্কিং কৰিব পাৰে। সেইখন ব্ৰিজ দিয়ক তেওঁলোকে। সেইখন ব্ৰিজ দিবলৈ যাওঁতে যদি কাৰোবাৰ এসাত যদি দোকান ভাঙে, কাৰোবাৰ হোটেল ভাঙে, আৰু ভাঙক শ হাজাৰ হোটেল তেনেকুৱা শ হাজাৰ ঘৰ ভাঙি গ'ল আমাৰ ফ'ৰলেণ্ডৰ কাৰণে, ৰাস্তাৰ কাৰণে, সুবিধাৰ কাৰণে। গতিকে আমাৰ আমগুৰি যদি দোকান এখন ভাঙিছে ভাঙক। তাত পাৰ্চনেলি ব্যক্তিগত কোনোবা এজন দুজনৰ স্বাৰ্থত আমাৰ এইটো ৰাস্তাই যদি আৰবিক ষ্টাইলৰ যদি ব্ৰিজখন নিদিয়ে তেনেহ'লে ভাই সেইটো আমি মানি লওঁ। চিধা কথা স্পষ্ট কথা আমি মানি লওঁ। আমি এইটো কোৱা নাই যে ডাঙৰ অভাৰ ব্ৰিজ দি দিয়ক যে গোটেই দোকান বজাৰ চব শেষ কৰি দিয়ক, সেইটো আমি নকওঁ। বা আজি নতুনকৈ আজি 300 কোটি টকা যি আজি হাইৱে নিৰ্মাণ কৰিব লৈছে যে আমি বন্ধ নকৰোঁ, কৰি থব। কিন্তু এটাই স্পষ্ট কথা যে ইয়াত ফুটব্ৰিজ আমাক নালাগে, বৈজনৰ আৰবিক ষ্টাইলৰ এখন ব্ৰিজ দিয়ক, কোনো কথা নাই। আৰু যদিও নিদিয়ে কিন্তু আমি এইটো ৰেল ক্ৰচিং বন্ধ কৰিব নোৱাৰো, যেনেকৈ আছে তেনেকৈ থাকিব লাগিব। চিধা কথা স্পষ্ট কথা। আজি অসমীয়া যুৱক আমি সংবাদ যোগেদি অসম চৰকাৰে ভাৰত চৰকাৰক আমি আহ্বান জনাইছো।